নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো আছাম অইল কলেজ অফ নাৰ্ছিং ডিগবৈৰ পৰা এখন নটিফিকেশ্যন আহিছে BSc নাৰ্ছিঙৰ বাবে। তো যোনসকল কেণ্ডিডেটে আবেদন কৰিছিলে বা ৰেজিষ্ট্ৰেশ্যন কৰি অনলাইন আবেদনসমূহ সম্পূৰ্ণ কৰিছিলে বা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছিলে তেওঁলোকৰ মেৰিট লিষ্ট আউট হৈছে। তো মেৰিট লিষ্টখন চাবলৈ আপোনালোকে AOCN.admission.in চাৰ্চ কৰি আহিব লাগিব। তাৰপিছতে স্ক্ৰল ডাউন কৰিব, ৱেলকাম টু আছাম অইল কলেজ অফ নাৰ্ছিং ডিগবৈ বুলি দিয়া থাকিব। নটিফিকেশ্যনখনত দিয়া আছে ইয়াতে BSc মেৰিট লিষ্ট। তো ইয়াতে ক্লিক কৰিলে আপোনালোকৰ কোন কেণ্ডিডেটে চিলেকশ্যন পাইছে সকলোবোৰ দেখা পাব। আৰু আপোনালোকক যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে মাতিছিলে আৰু যোনসকলৰ ডকুমেণ্ট ক্লিয়াৰ আছে তেওঁলোকক চিলেকশ্যন কৰিছে, আৰু যাৰ ডকুমেণ্ট ক্লিয়াৰ নহ'ল তেওঁলোকক আউট কৰি দিলে। তো BSc নাৰ্ছিঙৰ দৰে GNM নাৰ্ছিঙৰো ঠিক তেনেধৰণে একেই হ'ব প্ৰচেছটো। তো আপোনালোকৰ 7 তাৰিখে যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যন আছে GNM নাৰ্ছিঙৰ, তো তাৰপিছত আপোনালোকক আকৌ মেৰিট লিষ্ট এখন প্ৰকাশ কৰিব। তো চাই লওঁ মেৰিট লিষ্টত আপোনালোকৰ নাম আছে নাই। তো এইখন হৈছে মেৰিট লিষ্টখন। তো সকলো কেণ্ডিডেটৰ নাম লগতে ফাদাৰ নেমখিনি আমি কৈ দিবলৈ চেষ্টা কৰিম। তো ডাইৰেক্টলি এনেধৰণে দিয়া আছে, এডভাৰটাইজ নাম্বাৰ দিয়া আছে CSRN BSc নাৰ্ছিং 2024, ডেট নটিফিকেশ্যনৰ ডেটটো দিয়া আছে। নেম অফ দি কেণ্ডিডেট অংকিতা বৰদলৈ চিট লাভ কৰিছে, চন্দ্ৰজ্যোতি বৰদলৈ। তো ফাদাৰ নেমখিনি নকওঁ, কেৱল মাত্ৰ কেণ্ডিডেটৰ নেমখিনিয়ে কৈ দিম। তো অংকিতা বৰদলৈ পাইছে অৰুন্ধতী কৌশিক, অশ্বমী চেত্ৰী, বৰ্ণিকা পাটোৱাৰী, বিপাশা সোণোৱাল, ববিতা নামাচুদ্ৰ, চন্দ্ৰ ভাণ্ডাৰী চেত্ৰী, চয়ানিকা কলিতা, দলি ডেকা, গীতাঞ্জলি মৰাণ, জ্যোতি দাস, মৰুফা খাতুন, মৃণালী লাহন, নাজিয়া পাৰভিন, নাজমিন আখতাৰ, নাৰ্গিছ চুলতানা, নয়না দত্ত, নিবেদিতা শৰ্মা, পল্লৱী শৰ্মা, পৰিণীতা বৰকটকী, পৰিণীতা হাজৰিকা, পৰিস্মিতা দাস, পৰ্পী বৰশইকীয়া, প্ৰিয়ংকা মালাকাৰ, ৰশ্মিৰেখা কাশ্যপ, সবিনা খানম, চেলিনা দলে এণ্ড চেংবেলেনা গগৈ এণ্ড সুজাতা বেগম, শ্ৰুতি কুমাৰী গুপ্তা, এই 30গৰাকীক চিলেক্ট কৰিছে। তো নিজৰ নামখিনি চেক কৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ আপডেটখিনি পিছলৈ যদি আপোনালোকে পাব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।